যোৰহাট জিলাৰ মৰিয়নি নগৰত মানৱমল নিষ্কাশন আৰু পৰিশোধন প্ৰকল্প উদ্বোধন কৰে গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংঘালে। অসমৰ চতুৰ্থ নগৰ হিচাপে ফেচেল স্লাডছ ট্ৰিটমেণ্ট প্লেণ্ট লাভ কৰে মৰিয়নি পৌৰসভাই। মৰিয়নি পৌৰসভাৰ ২ নম্বৰ ৱাৰ্ডৰ ভোগদৈ নৈৰ পাৰত ৭৪ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা প্ৰকল্পত দৈনিক ৫,০০০ লিটাৰ মানৱমল নিষ্কাশন আৰু পৰিশোধন কৰিব পৰা যাব। এই প্ৰকল্প উদ্বোধন কৰি শুক্ৰবাৰে মন্ত্ৰী অশোক সিংঘালে কয় যে এই প্ৰকল্পৰ জৰিয়তে মৰিয়নি নগৰক পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এই উপলক্ষে মৰিয়নি নগৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত ৰাজহুৱা সভাত স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মী, যোৰহাট জিলাৰ আয়ুক্ত পুলক মহন্ত, আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰ, মহকুমাধিপতি বিপাঞ্চি দত্ত, পৌৰপতি বিশ্বপ্ৰভা শইকীয়াকে প্ৰমুখ্য কৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মিউনিচিপাল বোৰ্ডে FSTP প্লান্টৰ শুভ আৰম্ভণি কৰিছে। খুব ভালকৈ প্লান্টখিনি বনাইছে আৰু এতিয়া ইয়াত মৰিয়নি টাউনৰ মৰিয়নি মিউনিচিপাল বোৰ্ডৰ অন্তৰ্গত যিখিনি এলেকা, এই অঞ্চলৰ পৰা যিখিনি আমাৰ চেফটিক টেংক থাকে অভাৰফ্ল' কৰে, এই চেফটিক টেংকৰ পৰা বস্তুটো আগত মেনুৱেলি ওলোৱা হৈছিল, য'ত ত'ত পেলোৱা হৈছিলে অভাৰফ্ল' কৰিলে। এতিয়াৰ পৰা চিজফুলৰ জৰিয়তে মেচিন লগাই এই বস্তুটো ইয়াত আনি প্ৰচেছিং কৰি নিষ্পত্তি কৰিব পাৰিব, কোনো ধৰণৰ গোন্ধ নোলায় আৰু য'তে ত'তে বস্তু পেলালে মানুহে যে মানে অসুবিধাৰ সন্মুখীন হৈছিলে, প্ৰদূষণ হৈছিলে, এইবিলাকৰ পৰাও এই অঞ্চলটো এতিয়া বঞ্চিত হ'ব। লিগেচি ৱেষ্ট বুলি কয়, পুৰণা যিখিনি আজি যুগ যুগ ধৰি এই জাবৰবিলাক পৰি আছে কিন্তু নিষ্পত্তি হোৱা নাই, এই নিষ্পত্তি কৰাৰ কাৰণেও আমি এটা প্ৰকল্প হাতত লৈছোঁ লিগেচি ৱেষ্ট প্ৰচেছিঙৰ কাৰণে। যোৰহাটত ধুনীয়াকৈ চলি আছে, ৰাতিপুৱা যাই মই চাই আহিছোঁ। ইয়াতেও এই কামটো ২ মাহৰ ভিতৰত আমি আৰম্ভ কৰিম। যি FSTP এটা ধুনীয়া মল নিষ্কাশন, অৰ্থাৎ চমুকৈ ক'ব গ'লে আমি যি লেট্ৰিন কৰোঁ, লেট্ৰিনৰ টেংকিত যিসমূহ আমাৰ মল থাকে, বিভিন্ন চহৰ অঞ্চলৰ বাহিৰৰ গ্ৰাম্য অঞ্চলত সাধাৰণতে ৰাইজে কাষতে আকৌ এটা নলা খানি তাতে পুতি দিয়ে যেতিয়া অভাৰফ্ল' হয় বা বেছি হৈ যায়। কিন্তু চহৰ অঞ্চলত তেনেধৰণৰ জেগা নাথাকে, যাৰ কাৰণে খুব প্ৰয়োজনীয়তা আছিল যে ইয়াৰ পৰা চহৰ অঞ্চলৰ টেংকিসমূহৰ পৰা লৈ এই জাবৰ জোঁথৰ নিষ্কাশন কৰা। সাধাৰণতে আগতে কোনোবা নলা বা ৰাতি আন্ধাৰ বেলি কোনোবা হয়তো পুখুৰী বৈতী নদীত পেলাই দিছিল। এইবোৰ আমি বৈজ্ঞানিকসন্মতভাৱে ৰাইজৰ কোনো অসুবিধা নোহোৱাকৈ, ক্ষতি নোহোৱাকৈ, প্ৰকৃতিৰ বা আমাৰ প্ৰদূষণ নোহোৱাকৈ আমি নিষ্কাশন কৰাৰ বাবে এটা আমি প্ৰকল্প পাইছিলোঁ। ইয়াৰ ব্যয় হৈছিলে 76 লাখ টকা। ইয়াৰ 18 লাখ টকা যি কোম্পানীয়ে এতিয়া বৰ্তমান চলাই আছে, তেওঁলোকে 3 বছৰলৈকে চুক্তিবদ্ধ হৈ আছে মৰিয়নি পৌৰসভাৰ লগত। তেওঁলোকে জাবৰ জোঁথৰ সময় বিচাৰিছোঁ, মূল নিষ্কাশন এইবোৰ আনিব লাগিব, তেওঁলোকে নিষ্কাশন কৰিব লাগিব আৰু আমাৰ পৌৰসভাৰ এই 3 বছৰ প্ৰশিক্ষণ দিব লাগিব কেনেধৰণে এইসমূহ পৰিচালনা কৰা হয়। হয়, নমস্কাৰ। আমাৰ এইটো 5 KLD ফিকেল স্লাছ ট্ৰিটমেণ্ট প্লাণ্ট বুলি কয়। দৈনিক ৫,০০০ লিটাৰ মল সংশোধন কৰিব পৰা মৰিয়নি পৌৰসভাৰ বাবে অনলি সেইটো এটা প্ৰকল্প, যিটোত আমাৰ মানৱ মল নিষ্কাশন হ'ব। এইটোৰ ব্যয় হৈছিলে 76,02,000 টেণ্ডাৰ ভেলু আৰু ইয়াত আপোনাৰ ONM 3 বছৰ সোমাই আছে। গতিকে 3 বছৰ যিসকলে প্লাণ্টটো বনাইছে, আমি এই প্লাণ্টটো বনাইছোঁ আৰু আমি এই 3 বছৰ এই প্লাণ্টৰ লগত জড়িত থাকি গোটেই কামখিনি নিষ্কাশনৰ কামখিনি কৰি যাব লাগিব। গতিকে তাতো এটা পইচা সেই 76 লাখৰ ভিতৰত ONMৰ পইচাটো সোমাই আছে। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, নিউজ 24 অসম।